Hello friends, hello guys. মই আজি অকমান পৃথক টাইপৰ ভিডিঅ' এটি লৈ আহোঁ বুলি আপোনালোকৰ ওচৰলৈ আহিছোঁ। কাৰণ আগে পিছে মই যি ভিডিঅ' আনো সেয়া বেমাৰৰ ওপৰত বেছ কৰি পেলাই বিভিন্ন ছেগমেণ্টৰ ওপৰত বেছ কৰি পেলাই আনো। কিহৰ কাৰণে বেমাৰটো হয়, তাৰ প্ৰতিকাৰৰ বিষয়ে কি কি অৰ্গেনত বেমাৰ হয়, তাৰ প্ৰতিকাৰৰ বিষয়ে ঘৰুৱা কিবা যদি উপায় আছে সেই ক্ষেত্ৰত আৰু লগতে ডক্টৰৰ পৰামৰ্শৰ ক্ষেত্ৰত মই অকণমান আপোনালোকক চমুকৈ এটি আভাস দিয়াৰ কাৰণে চেষ্টা কৰোঁ। আজি কিন্তু মই ভিডিঅ'টি অকণমান বেলেগ ধৰণে আনিব বিচাৰিছোঁ। সাত বিহুৰ দিনাখন আপোনালোকক বিহুৰ শুভেচ্ছা যাচিলোঁ। লগতে বিহুৰ সাত বিহুৰ দিনাখন মই অকণমান ডিফাৰেণ্ট টাইপৰ যাতে আপোনালোকেও ভাল পায় শুনি, আৰু আমি সচৰাচৰ আমাৰ দৈনন্দিন জীৱনত এনেকুৱা ধৰণৰ ফকৰা যোজনা বা ইংৰাজীৰ প্ৰভাৱছ আমি কৰিয়ে থাকোঁ। গতিকে অকণমান তাৰ ওপৰতে বেছ কৰি পেলাই এটি ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। কেনে পায় নাজানো, যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব, লগতে যদি আপোনালোক মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে প্ৰেছ বেল আইকন ফৰ ফাৰ্ডাৰ নটিফিকেশ্যন, যাতে ভৱিষ্যতলৈ যদি মই এনেকুৱা ভিডিঅ' লৈ আহোঁ তেনেহ'লে আপোনালোকে এই নটিফিকেশ্যন এটি পাব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ, বেছি দেৰি নকৰোঁ। আজি বিহুৰ সাত বিহুৰ শুভেচ্ছা যাচি আৰম্ভ কৰিবলৈ লৈছোঁ। অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ। অভ্যাসৰ বলত মানুহে অতি কঠিন কামো অনায়াসে সমাধা কৰিব পাৰে। কৰ্ণৰ ছিদ্ৰৰ মাজেদি সৎ নিক্ষেপ অসম্ভৱ যদিও অভ্যাসৰ বলত তেনে অসম্ভৱো কেতিয়াবা সম্ভৱ হ'ব পাৰে। সেইকাৰণে কোৱা হৈছে অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ। ব্যাসে কৃতবিদ্যা, অনভ্যাসে হতবিদ্যা। অভ্যাসে মানুহৰ হাত পৰিপক্ক কৰি ৰাখে, সেয়ে এনে বিদ্যা অধিক কাৰ্যকৰী হয়। আনহাতে চৰ্চা অবিহনে মানুহৰ বিদ্যা থাকিলেও সি কাৰ্যকৰী নহয়, ফলত সুফল সম্ভৱ হৈ নুঠে। অতিথিও ৰওক চাউলো সিজক, উভয় কুল ৰক্ষা কৰাৰ অৰ্থত এনেদৰে কোৱা হয়। সৰতকীয়াকৈ অহা আলহীক কথা বতৰাও সংগ দিব লাগে, আকৌ খুৱাই বুৱাই পঠাবও লাগে। তেনেস্থলত দুয়োফালে তাল মিলাই চলাটো যথেষ্ট কঠিন। অৱশ্যে সাৰ্থক গৃহিণীয়ে এনে অসম্ভৱো সম্ভৱ কৰি তোলে। পতিৰ লগত সতী মৰে, উলুৰ লগত বগৰী পুৰে। পতিৰ লগত সতী মৰে, উলুৰ লগত বগৰী পুৰে। দুষ্টৰ লগত থাকিলে কেতিয়াবা সাধুকো বিপদত পৰিবলগীয়া হয়। যেনে উলু বনত জুই দিওঁতে অকাৰণতে তাৰ মাজত থকা বগৰী গছো পুৰি ছাই হৈ যায়। তেনেদৰে দুষ্ট লোকৰ লগত থাকিলে সাধুলোকো বিপদত পৰিবলগীয়া হয়। অতি ধোনতৰীৰ ঘৰ নাশ, ধোনে কৰে সৰ্বনাশ। অতিপাত ধোন পেচ মাৰি ফুৰা তিৰোতাৰ ঘৰত অশান্তি হোৱাটো স্বাভাৱিক। এনে ঘৰুৱা অশান্তিয়ে কেতিয়াবা পৰিয়াললৈ সৰ্বনাশ মাতি আনিব পাৰে। অতি মন্থনৰ গৰল উদয়, অতি দস্তত মৰণ মিলয়। এটা কথাকে বাৰে বাৰে পুনৰাবৃত্তি কৰি থাকিলে মানুহৰ বিৰক্তি উপজে আৰু তাৰ ফলত বিষময় হ'ব পাৰে। তেনেদৰে অতি দস্তৰ পৰিণতি স্বৰূপে মৃত্যু ঘটিব পাৰে। অতি কথকিক কথাই খাই, বৈদ্য খাই সাপে। সাতখন ভাগৱত পঢ়া জনকো কিঞ্চিত চুৱে পাপে। অতি জ্ঞানী লোকেও কেতিয়াবা কথাত উজুটি খাব পাৰে। তেনেদৰে বৈদ্যকো কেতিয়াবা অসাৱধানতাবশত সৰ্পই দংশন কৰিব পাৰে। তেনেদৰে ধাৰ্মিক লোকৰো অলক্ষিতে পাপে চুব পাৰে।
সেই পুৰুষ দৰিদ্ৰ লক্ষণ নিজৰ অৰ্জনৰ ক্ষমতাৰ প্ৰতি লক্ষ্য নকৰাকৈ অত্যধিক ভোজন কৰিলে তেনে পুৰুষে কেতিয়াও জীৱনত চহকী হ'ব নোৱাৰে। অবুজনক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱা অবুজনক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱা। অবুজনক অৰ্থাৎ মূৰ্খক জ্ঞান দিয়াটো যথেষ্ট টান। তেনে অবোধ কথা তথা জ্ঞানহীন লোকক উপদেশ দিলে কোনো ফল নধৰে। অন্তৰৰ সৌন্দৰ্যই নাই নাৰী, মুখৰ সৌন্দৰ্যই নকৰে সুন্দৰী। মানুহৰ প্ৰকৃত সৌন্দৰ্য নিৰ্ভৰ কৰে অন্তৰৰ সৌন্দৰ্যৰ ওপৰত, বিশেষকৈ নাৰীৰ সৌন্দৰ্যৰ মুখৰ কমনীয়তাৰ ওপৰত নিৰ্ভৰ কৰে অন্তৰৰ পবিত্ৰতা আৰু আভ্যন্তৰীণ সৌন্দৰ্যৰ ওপৰত। সেইকাৰণে কৈছে অন্তৰৰ সৌন্দৰ্যই নাই নাৰী, মুখৰ সৌন্দৰ্যই নকৰে সুন্দৰী। জ্ঞানীক জ্ঞান দি মনত পালো কষ্ট, কণীবোৰ পেলাই দি বাহু কৰিলে নষ্ট। মূৰ্খক কেতিয়াও উপদেশ দিব নালাগে। তেনে উপদেশ অপকাৰহে কৰে আৰু শাৰীৰিক মানসিক উভয় প্ৰকাৰৰ কষ্ট প্ৰদান কৰে। সেইকাৰণে কোৱা হৈছে অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট, কণীবোৰ পেলাই দি বাহু কৰিলে নষ্ট। এনেকুৱা ধৰণৰ ফকৰা যোজনা আমি সচৰাচৰ আগে পিছেও আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত আমি কৈ ফুৰোঁ। গতিকে এইবোৰ আমাৰ জানিব লগা আৰু বৰ ভাল লগা এটি আমাৰ ফকৰা যোজনা। সেইকাৰণে আপোনালোকৰ ওচৰলৈ ফকৰা যোজনাটি ৰাখিলোঁ। কেনে পালে সেইটো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব, লগতে আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে প্ৰেছ বেল আইকন ফৰ ফাৰ্ডাৰ নটিফিকেশ্যন। থেংক ইউ, গুড নাইট আৰু হাত বিহুৰ শুভেচ্ছা আপোনালোকলৈ থাকিল।